সদায় সময় পালে যোৱাৰ দৰে আজিও মই জিমলৈ গৈছিলোঁ আৰু যোৱা 12 বছৰ ধৰি মই যিখন দোকানত জুচ খাই আছো সেইখন দোকানলৈ আজিও মই জুচ খাবলৈ গৈছিলোঁ আৰু দোকানখনৰ দুৰ্ভাগ্যক্ৰমে আৰু মোৰ সৌভাগ্যক্ৰমে আজি দোকানখনত মালিকজন আছিলে মানে যিজন কৰ্মচাৰীয়ে মোক যোৱা ইমান বছৰ ধৰি জুচ খুৱাই আছিলে সেইজন কৰ্মচাৰী আজি নাছিলে। তেখেতৰতো মই ব্যৱহাৰত বহুত গুণমুগ্ধ আৰু তেখেতে মোক বহুত ধুনীয়াকৈ মানে খাবলৈ জুচবিলাক প্ৰস্তুত কৰি দিয়ে আৰু আজি দোকানীজনে মোক যোৱাৰ লগে লগে এটা কথা ক'লে, মোৰ মানে নাইট ডিউটি কৰি অকণমান ডিঙিটো বেয়া হৈ আছিলে, কাহ চৰ্দিৰ নিচিনা হৈ আছিলে। মই তেখেতক ক'লো বোলে মোৰ গা বেয়া, আপুনি আজি প্লিজ বৰফ নিদিব। তেতিয়া তেওঁ মোক 3-4টা কথা ক'লে যে যদি মই জুচত বৰফ নিদিওঁ মোৰ মানে পইচা ইনকাম নহয় বা মই যদি বৰফ নামাৰোঁ পানী নামাৰোঁ মোৰ মানে জুচত কি প্ৰফিট হ'ব। তেতিয়া মোৰ সেই ল'ৰাজনলৈ মনত পৰিলে আপুনি এজন কৰ্মচাৰীৰ যিটো ব্যৱহাৰ সেইটো নিশিকি আপুনি মালিকগিৰি দেখায় যদি আপুনি মোক পানী বিক্ৰী কৰে, মই পইচাৰ বিনিময়ত পানী কিয় কিনিমনো। আপোনালোকে বাৰু কেতিয়াবা লক্ষ্য কৰিবচোন, জুচৰ নামত আপোনালোকেও নিশ্চয় এনেদৰে বহুত জেগাত পানী খাব লগা হয়, নহয় জানো। তেখেতৰ লগত মই অকণমানো তৰ্ক বিতৰ্ক নকৰি, অকণমানো মোৰ সময় অপব্যয় নকৰি, যিহেতু মোৰ অফিচ যাবলৈ সময় হৈ আছিলে, মোৰ বহুত তাড়াতাড়ি হৈ আছিলে, মই তেখেতক ক'লো যে আপোনাৰ লোকচান কৰি মোক আপুনি জুচ খুৱাব নালাগে আৰু আপোনাৰ জ্ঞাতাৰ্থে মই জনাই থওঁ যে এইখন দোকানত মই 12 বছৰ ধৰি জুচ খাই আছিলোঁ আৰু আজিৰ পৰা আপোনাৰ দোকানখনৰ লোকচান কৰিবলৈ মই নাহোঁ, আপোনাৰ তাত আজিৰ পৰা মই জুচ খাবলৈ নাহোঁ। ঠিক তেনেকৈ কোৱাৰ পিছত তেখেতৰ মানে হঠাৎ মানে সম্বিত ঘূৰাই পালে যে এজন মানে পাৰ্মানেণ্ট কাষ্টমাৰে যেতিয়া এনেকৈ কৈছে কথাটো নিশ্চয় কিবা এটা সত্যতা আছে আৰু তেওঁ মোক মানে অনুৰোধ কৰিলে যে একো নাই আপোনাক মই পানী নামাৰাকৈ জুচ দিম, বৰফ নিদিয়াকৈ জুচ দিম। মই ক'লো নালাগে, আপোনাৰ ব্যৱসায়ী প্ৰতিষ্ঠানখন মই লছ হোৱাটো নিবিচাৰোঁ। গতিকে আপোনালোকৰ জ্ঞাতাৰ্থে মই এই ভিডিঅ'টি এইকাৰণে জনালোঁ যে আপোনালোকেও যদি কিবা এটা সৰুকৈ ধুনীয়াকৈ ব্যৱসায় আৰম্ভ কৰিছে, আপোনালোকে যিমান পাৰে পিয়ৰ বস্তু মানুহক খুৱাবলৈ চেষ্টা কৰক আৰু পিয়ৰ বস্তুৰ দ্বাৰা যেতিয়া আপুনি এখন ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি উঠিব, আপুনি যদি কোনোবা দিনা নাথাকেও আপোনাৰ প্ৰতিষ্ঠানখনৰ সেই বস্তুৰ কোৱালিটিয়ে, বস্তুৰ পিয়ৰিটিয়ে মানুহক এনে এট্ৰাক্ট কৰিব, মানুহক এনে আকৰ্ষণ কৰিব। বন্ধুসকল, ইংৰাজীত এষাৰ কথা আছে নহয়, অনেষ্টি ইজ দ্য বেষ্ট পলিচি। সেইকাৰণে কোৱা হয় যে জীৱনত যিকোনো এটা কাম কৰিবলৈ হ'লে সত্যতা আৰু মহানতাটোৱে হৈছে সকলোতকৈ উত্তম পথ। গতিকে আপোনালোকেও এটি পিয়ৰ মনেৰে যিকোনো এটা ব্যৱসায় আৰম্ভ কৰিব, কাকো ঠগিবলৈ চেষ্টা নকৰিব। আৰু আপোনালোকেও যদি জীৱনত কেতিয়াবা জুচৰ নামত এনেদৰে পানী পাইছে আৰু আপোনালোকৰ লগত যদি এনেকুৱা ঘটনা ঘটিছে, আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টি ভাল লাগিলে শ্বেয়াৰ কৰি দিব।